আপুনি বহু প্ৰতিবাদ দেখিলে কিন্তু গৰু গাড়ী কুকুৰা লৈ জানো ৰাজপথ অৱৰোধ কৰা দেখিছে আজি দেখুৱাম কোকৰাঝাৰৰ এক অভিনৱ প্ৰতিবাদ কিনকিনিয়া বৰষুণকো নেওচি কোকৰাঝাৰত এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে এপছু NDFBP আৰু PJ ACBMকে ধৰি কেইবাটাও সংগঠনে হাজাৰ হাজাৰ জনতা ওলাই আহিছে এই প্ৰতিবাদলৈ এওঁলোকৰ দাবী পৃথক বড়োলেণ্ড কিন্তু এইবাৰ প্ৰতিবাদ কেৱল শ্লোগান আৰু পথ অৱৰোধৰেই নহয় ৰাজপথৰ ওপৰত এওঁলোকে শাৰী শাৰীকৈ থিয় কৰাইছে গৰু গাড়ী বান্ধি থৈছে হাঁহ কুকুৰা গৰুৱেও ঘাঁহ খাইছে পথৰ ওপৰত জাকৈ জুলুকি সাজু মুঠৰ ওপৰত এইসকল লোকৰ দৈনন্দিন ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰী ৰাজপথৰ ওপৰত থিয় কৰাই প্ৰতিবাদ সাব্যস্ত কৰিছে বড়োলেণ্ড আন্দোলন 50 বছৰ হ'ল এই 50 বছৰত বিভিন্ন ধৰণৰ আন্দোলন হৈ গ'ল 5000তকৈ অধিক মানুহ শহীদ হৈ গ'ল ভাৰতৰ সংবিধানে ৰাইট টু ইকুৱেলিটিৰ কথা কৈছে সম অধিকাৰ সমমৰ্যাদা দিছে সকলো ভাষা ভাষী লোকক জীয়াই থকাৰ কাৰণে অধিকাৰ দিছে কিন্তু বড়োসকলক আজি সাংবিধানিকভাৱে ইনজাষ্টিস চৰকাৰী পক্ষৰ পৰা কৰা হৈছে আৰু সেইকাৰণে বড়োসকলে আজি সংগ্ৰাম কৰি আছে এওঁলোকৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাৱত পূৰ্বেও এনে বহু প্ৰতিবাদ কৰি আহিছে কিন্তু এইবাৰ ব্যতিক্ৰমী ধৰণে সম্পন্ন কৰিলে প্ৰতিবাদৰ কাৰ্যসূচী আমাৰ আন্দোলনটো মুঠ 5 দিনীয়া ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ ৰাতি আমি খোলা ৰাখিছোঁ আৰু ৰাতিপুৱা হোৱাৰ লগে লগে পুনৰ 5 বজাৰ পৰা আমাৰ আন্দোলনটো স্থগিত আৰম্ভ হ'ব ৰাতিহে আমি আমাৰ আন্দোলনটো শিথিল কৰিছোঁ বাকি 5 দিন আমাৰ এই আন্দোলনটো চলি থাকিব এই ব্যতিক্ৰমী প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ চকু পৰে নে নপৰে সেয়া হ'ব লক্ষণীয় কোকৰাঝাৰৰ পৰা কেমেৰা পাৰ্চন চানচুমাইৰ সৈতে জাইক্লং ব্ৰহ্ম নিউজ লাইভ